নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিপি নিউজ এগৰাকী এছিএছ বিষয়া আৰু বিষয়াগৰাকীৰ ৯টাকৈ বেংকৰ একাউণ্ট আৰু তেখেতৰ এখন মেনু কাৰ্ড আছে এই মেনু কাৰ্ডত আপুনি যিকোনো ধৰণৰ যেতিয়া সমস্যা লৈ যাব এই সমস্যাৰ এগেইনষ্টে তাত টকাৰ পৰিমাণ লিখা থাকে যেনে ধৰণে আমি এখন হোটেলত গ'লে প্ৰতিটো মিঠাই বা প্ৰতিটো বস্তুৰ বিপৰীতে এটা দাম লিখা থাকে এটা মূল্য নিৰ্ধাৰণ হৈ থাকে ঠিক তেনেধৰণে এই বিষয়াগৰাকীৰ মূল্য নিৰ্ধাৰণ হৈ আছিল আৰু এই বিষয়ে অৱগত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত প্ৰায় ৬ মাহ ধৰি নজৰত ৰাখিছিল চাৰ্কুল অফিচাৰগৰাকী অকল এজনে যে নুপুৰ বৰা আছে ৰাজ্যত তেনে নহয় এনে বহু নুপুৰ বৰা আছে আৰু এওঁলোকৰ বিৰুদ্ধে কিন্তু এতিয়া চৰকাৰ প্ৰশাসন সাজু নীৰৱে সিএম ভিজিলেন্সৰ নজৰত আছিল ৬ মাহ আৰু বিগত সময়ছোৱাত আমি পোৱা সূত্ৰৰ খবৰ অনুসৰি ৰাজ্যত এনেকুৱা বহু নুপুৰ বৰা আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে নীৰৱে নুপুৰ বৰাই শেহতীয়াভাৱে সত্ৰভূমিৰ পৰা ৫ কিলোমিটাৰ দূৰত কোনো এজন ব্যক্তিক মাটি হস্তান্তৰ কৰিব নোৱাৰে এনে ধৰণৰ এক অনৈতিক কাৰ্য সংঘটিত কৰিছিলে আনকি মিয়াই যদি টকা দিয়ে তেতিয়াহ'লে নুপুৰ বৰা লোভত পৰে আৰু লাটমণ্ডলৰ সহযোগত কৰি গৈছিল এটা কলা পাহাৰৰ এক সাম্ৰাজ্য গঢ়ি গৈছিল সাম্ৰাজ্য মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকক শুনাই লওঁ য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৬ মাহ পূৰ্বৰ পৰাই কি কৈছিল নুপুৰ বৰাৰ প্ৰসংগত শুনাই দিছোঁ আজি যোৱা ৬ মাহৰ পৰা বৰপেটাত এখন সত্ৰৰ মাটি তেখেতে ইলিগেলি ট্ৰান্সফাৰ কৰিছিলে তেতিয়া আমি তেওঁক ট্ৰান্সফাৰ কৰিছিলোঁ বৰপেটাৰ পৰা আৰু লগতে মই সিএম ভিজিলেন্সৰ তদন্তৰো নিৰ্দেশ দিছিলোঁ যোৱা কেইদিনমানৰ পৰা আমি তেওঁক চাই আছিলোঁ পৰহি ৰাতি তেওঁ নামচাই ৰেজৰ্ট বুলি এখন হোটেলত আছিলে আমি তেওঁক তাৰ পৰাই ট্ৰেক কৰি আছিলোঁ আৰু যেতিয়া তেওঁ ঘৰ আহি পালে আমি এৰেষ্টো কৰিলোঁ তালাচীও চলালোঁ ৯২ লাখ টকা সোণৰ গহনা দুটা লকাৰ আছে আজি লকাৰ দুটা চোৱা হ'ব আমি আয়তকৈ তেওঁৰ সম্পত্তি ৪০০ গুণ আমি বেছি পাইছোঁ গতিকে আমি ভাবোঁ যে অকল নিলম্বিতই নহয় বৰখাস্তকৰণে নহয় আমি তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰিম ইয়াতে লগত ২-এজন মণ্ডল আছে তেওঁলোককো আজি মাতিছে কিন্তু আমাৰ অসমত দুৰ্ভাগ্যবশতঃ এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে ৰাইজেও সাৱধান হ'ব লাগিব আৰু কোনোবা অফিচাৰে টকা পইচা বিচাৰিলে তৎকালীনভাৱে সিএম ভিজিলেন্স বা আমাৰ ভিজিলেন্স এণ্ড ইকনমিক্স ডিপাৰ্টমেণ্টত জনাই দিব লাগে শুনিলে আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোত চাগে আপোনালোকে সংবাদ মাধ্যম যেতিয়াই খুলিছে টেলিভিশ্যন অথবা মোবাইল ফোন অথবা বিভিন্ন ধৰণৰ ডিজিটেল প্লেটফৰ্মত তেতিয়াহ'লে আপোনালোকে দেখি আছে এই বিষয়াগৰাকীক কল্পনা কৰক গুৱাহাটীৰ জালুকবাৰীত মাটি বেলতলাত মাটি ইয়াৰ উপৰিও আছে বিভিন্ন ধৰণৰ অট্টালিকা এক ক'ব নোৱাৰা এক সাম্ৰাজ্য গঢ়ি তুলিছিল কম সময়ৰ ভিতৰত ২০১৯ বৰ্ষৰ পৰা ২০২৫ চনৰ এই সময়ছোৱাতে তেওঁৰ আয়তকৈ প্ৰায় ৪০০ গুণ শক্তি অৰ্থাৎ আহৰণ কৰিছিল নুপুৰ বৰাই যাৰ ফলস্বৰূপে মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈ উঠিছিল যে এগৰাকী বিষয়াৰ আয়তকৈ প্ৰায় ৪০০ গুণকৈয়ে বৃদ্ধি তেখেতৰ এই সম্পত্তি মুঠৰ ওপৰত নুপুৰ বৰাক কাহিনী কৈ শেষ কৰিব নোৱাৰি শেহতীয়াভাৱে সিএম ভিজিলেন্সৰ বিষয়া জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকী ৰজি কলিতাই কি মন্তব্য কৰিছিল তেখেতে ৰজি কলিতা ইতিমধ্যে সোণৰ মূল্য তেওঁ অৱগত নহয় বুলি কৈছে যিহেতুকে তেখেতে বিষয়াগৰাকীয়ে সোণ নিপিন্ধে য'ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে কিমান পৰিমাণৰ ধন আৰু সোণ গহনা ইত্যাদি পোৱা গৈছে ইয়াক প্ৰিমিলি টেষ্টত পোৱা প্ৰাথমিক পৰ্যায়ত পোৱা তথ্যখিনিয়ে আমি আপোনালোকক জনাই আছোঁ আৰু কম বুলি মন্তব্য কৰিছে মই এই মুহূৰ্তত ৰজি কলিতাৰ সেই মন্তব্য আপোনালোকক শুনাই লওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি যোৱা ৫-৬ মাহমান আমি কিছুমান চাৰ্কল অফিচাৰক আমি নজৰত ৰাখিছিলোঁ তেওঁলোকৰ এগেইনষ্টে আমি গোটেইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে যিখিনি পাই আছোঁ তাৰে ভিত্তিত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এপ্ৰুভেল বিচাৰিলোঁ কেছ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰু কেছটো ৰেজিষ্টাৰ কৰাৰ পিছদিনাই আমি তেখেতৰ ঘৰটো চাৰ্চ কৰোঁতে আমি 92,50,400 মানে দুটা জেগাত চাইমালটেনিয়াছলি কৰা হৈছিলে গুৱাহাটীৰ ঘৰত আৰু এটা হৈছে বৰপেটাৰ তেখেতৰ এতিয়াও যদিও তেওঁ তাৰ পৰা ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁৰ ভাড়া ঘৰটো এৰা নাছিলে সেইটো ঘৰতো আমি চাৰ্চ কৰিছিলোঁ কৰি পেলাই তাতেও পালোঁ যিখিনি মিলাই পেলাই এইখিনি পইচা হৈছে আৰু কেছ ৰিকভাৰী
আৰু বহুতখিনি গহনা পোৱা গৈছে য'ত মানে ডায়মণ্ড ষ্টাডেড। সেইখিনি গহনাৰ মোৰ ইমান আইডিয়া নাই, কিন্তু 1-1.5 কোটি মানটো হ'ব লাগে, কাৰণ আমাৰ এম্পেনেল ভেলুৱাৰ আছে, জুৱেলাৰী ভেলুৱাৰ। তেখেতে কৰাৰ পিছত আপোনালোকক ক'ব পাৰিম। বাইদেউ সত্ৰৰ যিবোৰ এটা এখন সত্ৰৰ ভূমি হস্তান্তৰ কৰা কথা আছিলে, কোনখন সত্ৰ আৰু কাক বিক্ৰী কৰিছিলে বা হস্তান্তৰ কৰিছিলে, কেনেকুৱা মানে সত্ৰৰ মাটিৰ 5 কিলোমিটাৰৰ আশে-পাশে বেলেগ কাকো মানে ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলি তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰ এটা আছে, বেন আছে। কিন্তু তেওঁ সেই বেনটোৰ কথা নামানি তেওঁ বেলেগ সম্প্ৰদায়ৰ মানুহক ট্ৰান্সফাৰ কৰি দিছিলে। আৰু তেনেকুৱা ধৰণৰ অকল তাৰেই সেইটোৱেই এলিগেশ্যন নাছিলে, বহুতখিনি এলিগেশ্যন আছিলে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ আমাক সেই বস্তুটো নজৰত ৰাখিব কৈছিলে, আৰু নজৰত ৰাখি পেলাই আমি বহুতখিনি বস্তুখিনি আমি এনকুৱাৰী সময়তে পালোঁ। তেওঁ যে মানে একাউণ্টত গুগল পে' কৰি পইচা সোমায়, তেনেকৈও 9.5 লাখ টকা আমি গুগল পে' পাইছোঁ, বা ধৰি লওক কেছখিনিতো আপোনালোকে গমেই পালে। আৰু প্ৰপাৰ্টি ক'ত ক'ত পাইছে? প্ৰপাৰ্টি তেওঁৰ 2টা মাটি আছে, এটা বেলতলা দাৰন্ধা, এটা আছে জালুকবাৰী, আৰু ফ্লেট 3টা। আৰু এইখিনি আপোনালোকক মই কৈ থওঁ, এইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা, এতিয়া ষ্টাৰ্ট হৈছেহে অ'পেন। তো আৰু মই আশা কৰোঁ আৰু বহুত ওলাব। বেংকৰ লকাৰ দুটাৰ কথাও লকাৰ আজি এই তাৰমানে এজন আছামীৰ ঘৰৰ মানুহ আহি পোৱা নাই, সেইকাৰণে আমি ৰিলিজ কৰিব পৰা নাই, কাৰণ এৰেষ্ট মেম'ত তেওঁলোকৰ চহী লাগিবতো, আৰু তেওঁলোকক লৈহে আমি লকাৰ চাৰ্চ কৰিব পাৰিম। তো আমি ৰিমাণ্ডত খুজিম মাননীয় আদালতত। তো দিলে আমি ৰিমাণ্ডৰ সময়ত আমি এতিয়ালৈ 2জনক গ্ৰেপ্তাৰ কৰা হৈছে। 2জনক, হয় হয়। আৰু ঘৰৰ কোনোবা জড়িত আছিল থাকিব, হয় আছে। জইণ্টলিও কিছুমান প্ৰপাৰ্টি মানে তেওঁ একুৱায়াৰ কৰিছে জইণ্টলি। তো তেওঁ আহিব। এতিয়ালৈকে 2টা পাইছে, দেখা যাওক আৰু কিজনী পাওঁ। কেনেদৰে আছিলে? সুৰজিৎ ডেকা তেওঁ হ'ল মানে আমাৰ হেৰিত তেওঁ বেচিকেলি কালেকশ্যন এজেণ্ট বুলি ক'ব পাৰি। আৰু ফ্লেটকেইটা ক'ত ক'ত পোৱা গৈছে? ফ্লেট এতিয়া গোটানগৰত থকা ঘৰটো, তাৰে লগতে আৰু এটা চাইডতে পিয়া হিলভিউ বুলি এটা আছে। এতিয়া বৰপেটাত থাকোঁতে এনেধৰণৰ এটা কাণ্ড কৰিছিল তেওঁ, আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো ট্ৰেন্সফাৰ হৈছে, সেইবিলাকত চব এলিগেশ্যনবোৰ চব মিলাই পেলাইহে এইটো হৈছে। আৰু আপোনালোকক ক'বলৈ মই বহুত সুখী হৈছোঁ যে এই ৰিকভাৰীটো, কেছ ৰিকভাৰীটো আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল ভিজিলেন্স চেলৰ হায়েষ্ট এমাউণ্ট ৰিকভাৰী হৈছে। ৰিটাৰ্ণ বহুত আছে কমপ্লেইন, কিমান মান আছে? 4খনমান আছে। আৰুতো এতিয়া আহিব বুলি চবেই কৈছে, ফোনতো কৈছে যে আমি যাম, আমি লাগিলে আমি আদালততো আমি ষ্টেটমেণ্ট দিম। মানে মেম ভুক্তভোগী তাৰমানে বৰপেটাৰ নে অন্য বেলেগ? বৰপেটাৰো আছে, আৰু বেলেগ বেলেগৰ পৰা ফোনবোৰ আহি আছে। আৰু বহুত কি কৈছে, 3 days খুজিম। আৰু বহু এছিএছ বিষয় এনেকুৱা আছে আৰু বহুত আছে। মই আপোনালোকক কৈছোঁ, অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে কিছুমান মানে আমাক কৈ থৈছে, কিছুমান নাম সেইখিনি আমি কৰি আছোঁ। ঠিক আছে। এগৰাকী এছিএছ বিষয়া নুপুৰ বৰাক লৈ এই প্ৰতিবেদন এইকাৰণেই কৰিলোঁ, ৰাজ্যত এতিয়াও এনেধৰণৰ নুপুৰ বৰা বহুত আছে যিসকলৰ কাহিনী আমি শুনা নাই। কিন্তু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে CM ভিজিলেন্সত অৱগত কৰিছে ৰাজ্যত চলি থকা যিসমূহ চাৰ্কুল অফিচৰ দুৰ্নীতি, এই দুৰ্নীতিৰ খবৰ কিন্তু নীৰৱে ৰাখিছে। গতিকে সাৱধান, যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়াই এনেধৰণৰ কাৰ্যত লিপ্ত হৈ আছে তেখেতসকল সাৱধান হোৱাৰ প্ৰয়োজন। আৰু আপোনাৰ ওচৰে পাজৰে যদি এনেধৰণৰ কুকাৰ্য কৰি আছে একাংশ বিষয়াই, তেতিয়াহ'লে আপোনালোকে আমাৰ সতীৰ্থ সাংবাদিকক জনাব পাৰে, মুখ্যমন্ত্ৰীক অৱগত কৰিব পাৰে। কেতিয়াও ভয় নাখাব, এনেধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে, এনেধৰণৰ দুৰ্নীতি বিষয়ৰ বিৰুদ্ধে মাত মতাৰ সময় এয়া। বিদায় লৈছোঁ।